আনিমুল হক চৌধুৰী গোৱালপাৰা ১৪ নং গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। মই আশাবাদী যে মোৰ লগত ৰাইজ আছে, কাৰণ আজি দেখা পাইছে আপোনালোকে নিশ্চয় যে ধনবল আৰু বাহুবলৰ অত্যন্ত আজি চৰ্চা সকলো পিনে দেখা গৈছে। ধনবল আৰু বাহুবলৰ মানে চাৰিওফালে মানুহৰ মনত ঘৰে ঘৰে সোমাই গৈছে। কিন্তু আজি ধনবল আৰু বাহুবলৰ বিৰুদ্ধে মই কেৱল মাত্ৰ জনবল লৈ ৰাইজক লগত লৈ আজি ওলাই আহিছোঁ। মই আগন্তুক দিনত গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ ঘৰে ঘৰে শিক্ষাৰ বিস্তাৰ কৰাৰ কাৰণে যি দুৰ্নীতি হৈ আছে, দুৰ্নীতিমুক্ত এখন গোৱালপাৰা পূব সমষ্টি গঢ়াৰ কাৰণে গোৱালপাৰাত চেণ্ডিকেটৰ যি চলি আছে, বিভিন্ন জেগাত চেণ্ডিকেট বন্ধ কৰাৰ লগতে যাতায়াতৰ সুব্যৱস্থা কৰাৰ কাৰণে, লগতে স্বাস্থ্যৰ এটা সুব্যৱস্থা কৰাৰ কাৰণে মই ওলাই আহিছোঁ। যি সময়ত দেখা যায় যে অসমত আজি গোৱালপাৰা পূব সমষ্টিত একাংশ লোকে তেওঁলোকে বিভিন্ন ধৰণে বহু ধন তেওঁলোকে খৰচ কৰি আছে, অযথা খৰচ কৰি তেওঁলোকে পইচা নষ্ট কৰিছে। কিন্তু আজি এই ধনখিনি আমি দুখীয়াৰ ক্ষেত্ৰত আমি খৰচ কৰিলেহেঁতেন, কিন্তু দুখীয়াসকলৰ বহুখিনি তেওঁলোকৰ ডেভেলপ হ'লহেঁতেন।